শিৱসাগৰত নিখিল ভাৰত শ্ৰমিক মহাসভাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। ভাৰত চৰকাৰৰ কৰ্পোৰেট প্ৰীতি বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত আৰম্ভ কৰা সপ্তাহজোৰা আন্দোলনৰ অংশ হিচাপে শিৱসাগৰত ভাৰত চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নিখিল ভাৰত শ্ৰমিক মহাসভাই দেশৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, চৰকাৰী খণ্ডৰ সম্পদসমূহ কৰ্পোৰেট গোষ্ঠীক গতাই তথা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজ কলুষিত কৰা আদি কাৰ্য বন্ধ কৰি চৰকাৰক জনগণৰ মূল সমস্যাসমূহ সমাধানত মনোনিৱেশ কৰিবলৈ দাবী জনায়। প্ৰতিবাদস্থলীত নিখিল ভাৰত শ্ৰমিক মহাসভাৰ কৰ্মকৰ্তাসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। নিখিল ভাৰত শ্ৰমিক মহাসভা আজি গোটেই ভাৰতবৰ্ষ জুৰি যি আমাৰ আন্দোলনৰ আহ্বান দিছিল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত যিটো সময়ত ভাৰতবৰ্ষৰ পৰা বিদেশী বিশেষকৈ ব্ৰিটিছক ইয়াৰ পৰা খেদাৰ কাৰণে বা এই দেশ এৰিবৰ কাৰণে যি দাবী উত্থাপন হৈছিল, আজি আমি কিয় সোঁৱৰিব লগা হৈছোঁ? ব্ৰিটিছৰ দিনতো ইমান অত্যাচাৰ হোৱা নাছিল, শ্ৰমিকৰ প্ৰতি ইমান শোষণ হোৱা নাছিল। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আজি কৃষকৰ ক্ষেত্ৰত আজি যি কৃষক বিৰোধী শ্ৰমিক বিৰোধী নীতি তেওঁলোকে গ্ৰহণ কৰিছে, সেই নীতিৰ বিৰুদ্ধে আজি আমি পুনৰ আমাৰ দেশখনৰ ভাৰত ত্যাগ আন্দোলনক আমি সোঁৱৰিব লগা হৈছে। আৰু ভাৰতবৰ্ষৰ যি সাম্প্ৰদায়িক যি শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, জনগণ বিৰোধী আজি চৰকাৰ, সেই চৰকাৰক আমি এই দেশ আমাৰ ইয়াৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা আমি তেখেতলোকক এৰিবৰ কাৰণে আমি আজি এই হুংকাৰ দিছোঁ। ইয়াৰ কাৰণ হ'ল আমাৰ দেশখনৰ আজি 40% সম্পদ আজি কৰ্পোৰেট গোষ্ঠীৰ হাতত। দেশৰ জনগণৰ অৰ্থনৈতিক ইমান ভয়াৱহ এখন ছবি ফুটি উঠিছে যে আমাৰ দেশখনৰ শ্ৰমিক আৰু কৃষক জীয়াই থাকিব নোৱাৰা হৈছে। নিবনুৱা কৰ্মসংস্থাপনৰ কোনো দিশ নাই। আনফালে যিবিলাক আইন আছে সেই আইনবিলাক তেওঁলোকে বিকৃত কৰি পেলাইছে। যোৱা সময়ছোৱাত অসংগঠিত শ্ৰমিকসকলৰ কাৰণে যিবোৰ আইন আছিল আৰু যিসকল শ্ৰমিকে দীৰ্ঘ সময় তেওঁলোকৰ জীৱন জীৱিকা হিচাপে তেওঁলোকে জীয়াই থকাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত বহু শ্ৰমিক ছাঁটাই হৈছে। আজি শ্ৰমিক বিৰোধী যি নীতি তাৰ বিৰুদ্ধে আমি এই সংগ্ৰাম অব্যাহত ৰাখিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।